ভেরি গুড ইভিনিং অষ্টম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগত জনাইছো আজি আমাৰ এই চেনেলটোলৈ ABC কোচিং আসাম নামৰ ওকে সো আমি যোৱা ক্লাছত ইতিমধ্যে আলোচনা কৰিছিলো বিভিন্ন ধৰণৰ যিবিলাক আমাৰ তোমালোকৰ 1 নম্বৰ পাৰ্ট আছে ইউনিট নম্বৰ 1 ইংৰাজীৰ দা প্ৰিন্স অফ পানীদিহিং এই পাৰ্টটো আমি ইতিমধ্যে আলোচনা কৰিছো আৰু আধাতে আমি বিশেষ কাৰণবশত আমাৰ ভিডিওটো পাৰ্ট কৈ আনিবলগীয়া হল আমাৰ ক্লাছখিনি গতিকে আজি 2 নম্বৰ ক্লাছ তোমালোকৰ সো আজি কৰ পৰা আৰম্ভ হ'ব পেজ নম্বৰ 11 তোমালোকৰ কিতাপৰ তোমালোকৰ ইংৰাজী কিতাপত তোমালোকে উলিয়াই ল'ব পাৰিবা পেজ নম্বৰ কিমান 11 ওকে 11 ৰ পৰা তোমালোকে উলিয়াই ল'বা গতিকে আহা আজিৰ ক্লাছটো আমি আৰম্ভ কৰিবলৈ লৈছো ইয়া ঠিক আছে সো কি কৈ আছে যে step into the board sir and বাইদেউ আমাৰ খগনতে আমাৰ ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউক বচাবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে কলৈ গৈছে চিতলিয়ালৈ গৈছে চিতলিয়াৰ ক'ত গৈছিলে ডিসপেন্সাৰীলৈ গৈছে আৰু আমাৰ খগনতে যি ডক্টৰ আছে ডক্টৰ হাতী বৰুৱা তেওঁ কৈ আছে step into the board আপোনালোকে বোৰ্ডত অৰ্থাৎ নাৱত উঠক এনেকৈ কৈ আছে স্যাৰ এণ্ড বাইদেউ বলে স্যাৰ বাইদেউ আপোনালোকে বোৰ্ডত বা নাৱত উঠক এনেকৈ কৈ আছে খগেন stretched out his hand toward বাইদেউ খগনে নিজৰ হাতখন বাইদেউৰ পিনে আগবাঢ়ি দিছে এনেকৈ ঠিক আছে The doctor was help into the board আৰু ডক্টৰক সকলোৱে মিলি হেল্প কৰি পিনে কি কৰিলে বোৰ্ডত তুলিলে বা নাৱত তুলি দিলে ঠিক আছে মণি বাইদেউ was greatly scared to step into the boat rocking in the water আৰু মণি বাইদেউ কিন্তু বোটত উঠিবৰ কাৰণে নাৱত উঠিবৰ কাৰণে বৰ ভয় খাই আছিল কিয় ভয় খাই আছিল বিকজ মণি বাইদেউৰ কোনো ধৰণৰ এক্সপেৰিয়েন্স না আছিল আগতে ঠিক আছে আৰু তেওঁ ভয় খাই আছিল কাৰণ নাওখন কি কৰি আছিল ৰকিং কৰি আছিল অৰ্থাৎ নাওখন টুলুং ভুটুং কৰি আছিল ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে somehow she was also helped into the boat আৰু এনেকুৱা কৈ কোনো মতে তাইকো বোৰ্ডত তুলা হল অৰ্থাৎ নাৱত তুলি দিয়া হল আৰু কি কৈ আছে two of the doctors men also got into the boat আৰু ডক্টৰৰ দুজন মানুহ তাৰ মানে ডক্টৰ হাতী বৰুৱা মণি বাইদেউ আৰু দুজন ব্যক্তি আৰু দুজন মানুহ আমাৰ বোৰ্ডত বা নাৱত উঠিলে ঠিক আছে আৰু কৈ আছে কি we have to go upstream for some time কৈ আছে আমি কিছু সময় upstream যাব লাগিব এতিয়া upstream মানে কি নদীৰ স্ৰোত যিফালে বয় হেতু আমি কওঁ ডাউন স্ট্ৰীম মানে নদীৰ স্ৰোতৰ লগত যদি আমি গুছি যাওঁ তেনহলে ডাউন স্ট্ৰীম বুলি কম আৰু আপ স্ট্ৰীম কোনখিনি হ'ব যেতিয়া নদীৰ স্ৰোতৰ বিপৰীত ফালে আমি গতি কৰিম হেতু আমাৰ কি হৈ যাব ডাউন স্ট্ৰীম হৈ যাব ঠিক আছে সো আপস্ট্ৰীম অৰ্থাৎ নদীৰ স্ৰোতৰ বিপৰীত ফালে আমি কি কৰিব লাগিব কিছু সময় গতি কৰিব লাগিব বা যাব লাগিব খগন told the doctor আৰু এইখিনি কথা কোনে কাক কৈছিলে খগনে ডক্টৰক কৈছিলে the boat was now quite heavy এতিয়া কিন্তু বোটখন অলপ কি হৈ গল হেভি হৈ গল কাৰণ বহুত মানুহ উঠিলে আমাৰ ডক্টৰ হাতী বৰুৱা উঠিলে মণি বাইদেউ উঠিলে খগন আছে আৰু লগতে কোন আছে আমাৰ ডক্টৰৰ দুজন বন্ধু আছে ঠিক আছে The boat was now quite heavy with 6 person and the doctor's bag. 6 জন ব্যক্তি আছে 6 জন ব্যক্তি কোন আছে খগেন আছে আমাৰ ডক্টৰ হাতী বৰুৱা মণি বাইদেউ তাৰ পিছত ডক্টৰৰ দুজন বন্ধু আৰু কোন আছিল আমাৰ খগেনৰ এজন ফ্ৰেন্ড গৈছিল নামটো কি তোমালোকে কমেন্টত জনাবা খগেনৰ কোনজন ফ্ৰেন্ডে খগেনৰ লগত ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেউ ৰেস্কিউ কৰিব গৈছিল তোমালোকে মোক নামখিনি জনাই দিবা ঠিক আছে লগতে ডক্টৰৰ বেগ বিলাক আছিল আৰু কি কৈ আছে বাট ইট মুভ অন স্টেডিলি কি কৈ আছে কিন্তু এই যিখিনি নাও আছে যিখিনি বোৰ্ড আছে খুব সহজে সেইখিনি কি কৰা আৰম্ভ কৰিলে মুভিং কৰা আৰম্ভ কৰিলে বা গতি আৰম্ভ কৰিলে তাৰ পিছত কি কৈ আছে Are you still scared বাইদেউ কৈছে বাইদেউ আপুনি এতিয়াও ভয় খাই আছে নেকি এনেকৈ কৈ আছে ডম্বাৰু asked the doctor's wife playfully আৰু ডম্বাৰুৱে মানে হাঁহি ফুৰ্তিৰ মাজৰে এইখিনি কোৱেশ্চন আমাৰ মণি বাইদেউ কৰিলে ঠিক আছে এণ্ড কি কৈ আছে she smiled তেতিয়া মণি বাইদেৱে স্মাইল কৰিলে হাঁহিলে হাঁহি পিনে কৈ আছে no not when you two were around মই ভয় নাখাওঁ যেতিয়া তোমালোক দুয়ো আমাৰ কাষত আছা মই ভয় নাখাওঁ এনেকৈ কৈ আছে মণি বাইদেৱে she said
দ্য বোট টুক এ ইউ টাৰ্ণ নাও, আৰু বোটখন এতিয়া ইউ টাৰ্ণ ল'ব। ইউ শব্দটো যেনেকুৱাকৈ বুজায় ইউৰ নিচিনাকৈ টাৰ্ণ ল'ব, এনেকুৱাকৈ গৈ পিনে এনেকুৱাকৈ ভেকেৰা হৈ আহিব, ঠিক আছে, টাৰ্ণিং লৈ পিনে আহিব। ইট বিগেন টু মুভ চুইফটলি উইথ দ্য কাৰেণ্ট, কৈ আছে কাৰেণ্টৰ সহায়ত, অৰ্থাৎ নদীৰ স্ৰোতৰ লগত বোটখন সহজে গতি কৰিব এতিয়া, ঠিক আছে। খগেন এণ্ড ডম্বাৰু altered the course of the boat to negotiate a sharp fall, কৈ আছে খগেন আৰু আমাৰ ডম্বাৰুৱে খুব সুন্দৰকৈ আমাৰ বোটখন নেগোচিয়েট কৰিবৰ কাৰণে যাতে সিহঁতে পৰি নাযায় তাৰ কাৰণে অলপ ব্যৱস্থাপনা কৰিলে, ভালদৰে কেনেকুৱাকৈ বোটখন ইউ টাৰ্ণ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিলে। বাট দ্য নেক্সট মুমেণ্ট, কিন্তু তাৰ পিছৰ মুহূৰ্ততে কি হৈ গ'ল, বাট দ্য নেক্সট মুমেণ্ট, পিছৰ মুহূৰ্ততে এ ষ্ট্ৰং আণ্ডাৰ কাৰেণ্ট, পানীৰ তলৰ পৰা এটা আণ্ডাৰ কাৰেণ্ট আহিছিলে, এটা স্ৰোত আহিছিলে, পানীৰ তলতো স্ৰোত বয়, ঠিক আছে, আণ্ডাৰ কাৰেণ্ট বুলি যাক কোৱা হয়। আণ্ডাৰ কাৰেণ্ট অলমষ্ট পুলড এট দ্য বোট, অলমষ্ট কি কৰি দিছে, বোটখন পেলাই দিছিলে, অৰ্থাৎ পুশ কৰি পেলাইছে। লাইক এ মেগনেট, মেগনেটৰ নিচিনাকৈ অৰ্থাৎ চুম্বকৰ নিচিনাকৈ বোটখনে কি কৰিছে, টানি ধৰিছিলে, ঠিক আছে। আৰু কি কৈছে, কট আপ ইন এ ৰেয়াৰ পুল, আৰু কট আপ এনেকুৱাকৈ ধৰিছে যেন সিহঁতক বান্ধি থৈছে, এনেকুৱা ধৰণৰ সিহঁতৰ অনুভৱ হৈ আছিলে বা ফিল হৈ আছিলে, ঠিক আছে, মেগনেটৰ নিচিনাকৈ ধৰিলে, ঠিক আছে। দ্য বোট কেপচাইজ, আৰু বোটখিনি কি হৈ গ'ল, নাওখিনি কি হৈ গ'ল, ওলটি গ'ল, পাল্টি খাই গ'ল। থ্ৰয়িং এভৰি ওৱান অন বোট ইনটু দ্য ফ্লাড ৱাটাৰ, আৰু বোটত যিমানবিলাক মানুহ আছে চববিলাক মানুহ ইপাল সিপাল ছিন্ন বিচ্ছিন্ন হৈ পৰি গ'ল, আৰু চবে কি হৈ গ'ল, আৰু সবে কি হৈ গ'ল, ফ্লাডৰ পানীত চবে পৰি গ'ল, বানপানীৰ পানীত সকলোৱে কি হৈ গ'ল, ছিন্ন বিচ্ছিন্ন হৈ পৰি গ'ল। Once again খগন was quick to response, আকৌ এবাৰ খগন একেবাৰে শীঘ্ৰেই ৰেছপন্স কৰা আৰম্ভ কৰিলে, কি কৰোঁ এনেকুৱা এটা অৱস্থা। ইন দ্য ছেমি ডাৰ্কনেছ, তেতিয়া প্ৰায় আন্ধাৰ হৈ গৈছে, ছেমি ডাৰ্কনেছ হৈ গৈছে, অফ দ্য ইভিনিং, মানে আবেলিৰ ভাগৰ আন্ধাৰ অৱস্থাখিনি যিটো হয় সেইটো হৈ গৈছিলে। খগেন স্পটেড মণি বাইদেউছ হেণ্ড, আৰু খগনে মণি বাইদেউৰ হাতত গৈ এনেকৈ ধৰিলে, স্পটেড কৰিলে। ইন এণ্ড আউট অফ দ্য ৰিভাৰ ৱাটাৰ এজ শ্বি ৱাজ কেৰিং এলং বাই দ্য কাৰেণ্ট, যিহেতু আমাৰ মণি বাইদেউ কাৰেণ্টে লৈ গৈ আছিলে, ভিতৰৰ পানীৰ তলত যিটো স্ৰোত গৈ আছিলে সেইটো স্ৰোতে মণি বাইদেউ ভয়ে লৈ গৈ আছিলে, ভাহি গৈ আছিলে সেইটো স্ৰোতৰ মাজে মাজে, ঠিক আছে, সেইকাৰণে মণি বাইদেউক ধৰিলে। অ'কে, এন এক্সপাৰ্ট ছুইমাৰ, আৰু এক্সপাৰ্ট বিশেষ ছুইমাৰ হয় আমাৰ খগেন। অ'কে, ডেছ টুৱাৰ্ড হাৰ লাইক এন অটাৰ, হি কট হাৰ বাই দ্য আৰ্ম এণ্ড হেল্প হাৰ টু কিপ এফ্লোট আনটিল দে reached a mount above the flood water, আৰু এনেকুৱাকৈ ধৰি তেওঁৰ আমাৰ মণি বাইদেউৰ হাতত ধৰি লৈ গৈ আছে যেতিয়ালৈকে সিহঁতে আমাৰ মণি বাইদেউ আৰু খগনে এটা ওখ ঠাই বিচাৰি নাপায়, সেই বানপানীৰ মাজত অলপ ওখ ঠাইৰ প্ৰয়োজন হৈ আছিলে, ঠিক আছে। দ্য ডক্টৰ ৱাজ অলছ' ৰেস্কিউ, আমি ডক্টৰ হাতী বৰুৱাকো সিহঁতে ৰেস্কিউ কৰিলে, উদ্ধাৰ কৰিলে, এণ্ড কেৰিড টু দ্য মাউণ্ট, আৰু যি ওখ ঠাই আছে ওখ ঠাইখিনিত লৈ গ'ল, ঠিক আছে। ডম্বাৰু এণ্ড টু আদাৰ মেন, ডম্বাৰু আৰু আন দুজন যি মানুহ দুজন আছিলে, চাম হাউ মেনেজ টু কেচ হোল্ড অফ দ্য কেপচাইজ বোট, সিহঁতে কোনোমতে যি বোটখিনি আছে বোটখিনি ভালদৰে ধৰি আছিলে, ঠিক আছে। বোট ডেট হেড অলমষ্ট বিন চুইপ্ট এৱে, যিখিনি বোট সিহঁতক ইতিমধ্যে ভাহাই লৈ গৈ আছিলে, ঠিক আছে। দে অলছ' মেনেজ টু বেইল আউট দ্য ৱাটাৰ উইথ দ্য টিউব ট্ৰাইড টু দ্য বোট, আৰু কোনোমতে মেনেজ কৰি পিনে সিহঁতে বোটখিনি কি কৰিলে, ভালদৰে হেৰি কৰি ল'লে, আগৰ নিচিনাকৈ কৰি ল'লে, ঠিক আছে, যিখিনি ওলোটা খাই আছিলে সেইটো আগৰ নিচিনা কৰি ল'লে, আৰু তাৰ পৰা পানীবিলাক কি কৰিলে, পেলাই দিলে বা বাহিৰ কৰি দিলে, আৰু সিহঁতে কোনোমতে সেইখিনি মেনেজ কৰিব পাৰিছিলে, ঠিক আছে। দ্য বয়জ পিক আপ দ্য ডক্টৰ, আমাৰ বয়জবিলাকে ল'ৰাবিলাকে আমাৰ খগেন আৰু ডম্বাৰু ল'ৰা দুজনে কি কৰিলে, কোনোমতে ডক্টৰক আমাক পিক আপ কৰিলে, এণ্ড হিজ ৱাইফ এণ্ড ফ্লাং দেম ইন টু দ্য বোট, আৰু বোটত গুচি গ'লে, বোটত গৈ পিনে উঠিলে, ঠিক আছে। দ্য ক্ৰাইচিছ ৱাজ অভাৰ, আৰু যিখিনি সিহঁতে বিপদ সন্মুখীন হ'লে এই বিপদখিনি কি হৈ গ'ল, এতিয়া অভাৰ হৈ গ'ল বা শেষ হৈ গ'ল, সমাপ্ত হৈ গ'ল, ঠিক আছে। খগেন ইউ হেভ সেভ আৱাৰ লাইফ, বোলে খগেন তুমি আমাৰ জীৱনখিনি বচালা। গিভেন আজ এ নিউ লাইফ, আমাক তোমালোকে নতুন এটা জীৱন প্ৰদান কৰিলা,
উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে তোমালোকে আজি আমাৰ কাৰণে যিখিনি কৰিলা আমি কেতিয়াও তোমালোকক কি কৰিব নোৱাৰিম ৰিপে কৰিব নোৱাৰিম বা এইখিনি ঘূৰাই দিব নোৱাৰিম কি কৈ আছে যে খগেন ইউ হেভ সেভ আৱাৰ লাইফ তুমি আমাৰ জীৱনখিনি বচালা বা ৰক্ষা কৰিলা গিভেন আজ এ নিউ লাইফ তুমি আমাক নতুন জীৱন প্ৰদান কৰিলা উই শ্বেল নেভাৰ বি এবল টু ৰিপে হোৱাট ইউ ডিড টুডে তুমি আমাৰ কাৰণে আজি যিখিনি কৰিলা এইখিনি আমি কেতিয়াও কি কৰিব নোৱাৰিম ঘূৰাই দিব নোৱাৰিম বা এইখিনি আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম এইখিনি ঋণ হৈ গ'ল এতিয়া এক্সক্লেইম দ্য ডক্টৰে এইখিনি কথা আমাৰ খগেনক ক'লে পিটিং খগেনছ বেক খগেনৰ পিঠিত এনেকুৱাকৈ থাপ কৰি এনেকৈ মাৰি পিনে কৈ আছিলে মণি বাইদেউ টাচ হিজ আৰ্ম জেণ্টেলি এণ্ড ছেইড আৰু মণি বাইদেউ তেওঁৰ আৰ্মছ মানে বাহুখন এনেকুৱাকৈ ধৰিলে আৰু ভালদৰে কৈ আছিলে কি কৈ আছিলে থেংকছ খগেন ধন্যবাদ থাকিল তোমালৈ ঠিক আছে এনেকুৱাকৈ কৈ আছিলে ছাৰ খগেন ছেড ইম'চনেলি খগেনে ইম'চনেল হৈ পিনে আমাৰ ডক্টৰ হাতী বৰুৱাক কৈ আছে যে ছাৰ ইউ ৰিমেম্বাৰ আপোনাৰ মনত আছেনে মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল কৈ আছে মোৰ মাক আৰু মই আপোনাৰ হস্পিটেলত তিনিবাৰকৈ গৈছিলোঁ অ'কে হস্পিটেল 3 or 4 টাইম 3-4 গৈছিলোঁ when she had a serious alignment যেতিয়া মোৰ মাৰ চিৰিয়াছলি এটা কি হৈ গৈছিলে এলাইটমেণ্ট হৈ গৈছিলে এটা অসুবিধা হৈ গৈছিলে ইয়েছ ডক্টৰে কৈ আছে ইয়েছ আই ৰিমেম্বাৰ হাৰ মই তাইৰ কথা মনত আছে হাউজ শ্বি নাও তাই এতিয়া কেনেকৈ আছে এনেকৈ সুধি আছে তাই বৰ্তমান কেনেকুৱা ধৰণে আছে বা ঠিক আছে নে নাই এনেকুৱাকৈ সুধি আছে আৰু কি কৈ আছে তাৰপিছত পেজ নম্বৰ 12 she's find by the grace of God and your help কৈ আছে ভগৱানৰ কৃপাত আৰু আপুনি যিখিনি হেল্প কৰিছে তাৰ খাতিৰত আমাৰ মা বৰ্তমান সময়ত ঠিকে আছে that's wonderful এয়া খুব ভাল সংকেত what do the people of the village call you আৰু ভিলেজৰ মানুহসকলে গাঁৱৰ মানুহসকলে তোমাক কি বুলি যেন মাতে এনেকৈ সুধি আছে some princess কিবা princess বুলি মাতে যে ওকে তাৰপিছত কি কৈ আছে the prince of Panidihin reminded ডম্বাৰুৱে মনত পেলাই দিলে প্ৰিন্স অফ পানিদিহিং বুলি মাতে ইউ আৰ এ ৰিয়েল প্ৰিন্স কৈ আছে খগেন তুমি এজন ৰিয়েল প্ৰিন্স হোৱা তুমি এজন ৰিয়েল আসল অৰ্থত এজন কি হোৱা ৰাজকুমাৰ হোৱা দ্য ডক্টৰ পিটেড খগেনছ বেক ওৱান ছেকেণ্ড ডক্টৰজনে খগেনৰ পিঠিত এনেকৈ আকৌ মাৰি দিলে আৰু ভালদৰে কৈ আছে মানে শাবাশী দি আছে আৰু ঠিক আছে ওৱান ছেকেণ্ড উইথ এ স্মাইল আৰু এটা মুখত সুন্দৰ এটা হাঁহি ঠিক আছে The bright moon lit up the muddy flat water like glimmer silver আৰু যিখিনি ব্ৰাইট মুন আছে অৰ্থাৎ উজ্জ্বল যিখিনি চন্দ্ৰ আছে ব্ৰাইট মুন lit up the muddy flat water হেৰযুক্ত বা বোকাময় যিখিনি ফ্লাডৰ পানী যিখিনি বানপানীৰ পানী এইখিনি কি কৰিলে মানে সিলভাৰ কালাৰৰ নিচিনাকৈ চিকমিক কৰি জ্বলি আছিলে দ্য বোট বেন ইটছ ৱে টুৱাৰ্ড দ্য স্কুল বিল্ডিং গ্ৰেছফুলি আৰু বোটখন নাওখন স্কুল বিল্ডিঙৰ সিফালে গতি কৰা আৰম্ভ কৰিলে য'ত বাকী মানুহবিলাক আছিলে যে তাতে গতি কৰা আৰম্ভ কৰিছিলে দ্য ডক্টৰ নিউ that he would be the only doctor in the newly set up relief camp আৰু ডক্টৰে গমে পাইছিল ইতিমধ্যে যে যিখিনি ৰিলিফ কেম্প আমাৰ খগেনতে পাতিছে য'ত বিভিন্ন মানুহসকল গাঁওবাসীসকল আহি পিনে তাত ৰখি আছিলে তাতে কেৱল মাত্ৰ হয়তো বা আমাৰ ডক্টৰ হাতী বৰুৱাই হ'ব এনেকুৱা তেওঁ ইতিমধ্যে জানা পাইছিলে গম পাইছিলে ৰিলিফ কেম্প বাট উইথ খগেন এণ্ড আদাৰ্ছ কিন্তু খগেন আৰু অন্য যিসকল খগেনৰ ফ্ৰেণ্ড আছে বা অন্য যিসকল খগেনৰ ক্লাছমেট আছে ক্লাছমেটৰ সৈতে আদাৰ্ছ এৰাউণ্ড দেয়াৰ উড নট বি মেনি প্ৰব্লেম তাতে বেছি সমস্যা থাকিব নোৱাৰে বা তাতে বেছি সমস্যা নাথাকিব থৰ্ড দ্য ডক্টৰ আৰু এইখিনি কথা কোনে ভাবিলে আমাৰ ডক্টৰ হাতী বৰুৱাই ভাবিলে আৰু ইয়াতে তোমালোকৰ যিখিনি এই লেসনটো আছে দ্য প্ৰিন্স অফ পানিদিহিং বহুত এটা ইন্টাৰেষ্টিং লেসন এয়া সমাপ্ত হৈ যায় আৰু আই হোপ তোমালোকে বস্তু গোটেইখিনি ঘটনা বুজি পাইছা ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট কোশ্চেন পাবা লগতে যিবিলাক প্ৰশ্ন উত্তৰ আছে এইটো আমি পৰৱৰ্তী যিখিনি আমাৰ ক্লাছ হ'ব পৰৱৰ্তী ক্লাছত আলোচনা কৰিম ঠিক আছে গোটেইবিলাক যিবিলাক প্ৰশ্ন উত্তৰ আছে সববিলাক আলোচনা কৰি মই তোমালোকক জনাই দিম ঠিক আছে
সো যদি এতিয়ালৈ তোমালোকে সাবস্ক্রাইব কৰি লোৱা নাই কাইন্ডলি সাবস্ক্রাইব কৰি লোৱা গৰমৰ বন্ধখিনি ভালদৰে আমি পাৰ কৰিব লাগিব গৰমৰ বন্ধখিনি আনে অন্য মানুহে যিখিনি কৰা নাই সেইখিনি কাম তুমি কৰিব লাগিব এই গৰমৰ বন্ধত তেতিয়াহে তোমালোকৰ ফলাফল ভাল হ'ব যদি ভালদৰে পঢ়া-শুনা কৰিব বিচৰা নহয় তেনেহলে গৰমৰ বন্ধৰ যিখিনি সময় পাই আছা এই সময়খিনি ভালদৰে ইউটিলাইজ কৰা আৰম্ভ কৰি দিয়া বেলেগে যেটো নকৰে হেতু কৰা আৰম্ভ কৰি দিয়ে তোমাৰ মন যেটো কয় হেতু নকৰিবা এইটো তোমালোকৰ দিমাগ বা ব্ৰেইনতে ক'ব সেইখিনি কাম তোমালোকে কৰা আৰম্ভ কৰি দিয়া স্মাৰ্টলি কাম কৰিলে ভালদৰে সুকলমে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা আৰু লগতে তোমালোকৰ জীৱনত ভাল এটা পথেৰে তোমালোকে আগবাঢ়ি যাব পাৰিবা সো তোমালোকে উঠিব লাগিব জাগিব লাগিব লগতে আজিকালিতো আমাৰ ইন্টাৰনেটৰ সময় গতিকে মোবাইলৰ জৰিয়তে তোমালোকে সুন্দৰকৈ ক্লাছটো কৰিব পাৰি আছে তোমালোকে কৰি আছে যদি এইটো ভিডিও চাই আছা মানে কি আলটিমেটলি ক্লাছ কৰি আছা সো ভালদৰে ক্লাছবিলাক কৰি থাকা নোটছ বনোৱা ভালদৰে বুজাৰ যত্ন কৰা এইবিলাক কিন্তু পৰৱৰ্তী সময়ত তোমালোকৰ জীৱনত বহুত ইম্পৰ্টেন্ট বা বহুত প্ৰয়োজনীয় হৈ পৰিব সো আজিৰ এই ক্লাছটো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছো অহা ক্লাছত মই তোমালোকক নিশ্চিত ৰূপে লগ পাম আজিলৈ মানে জয় হিন্দ জয় ভাৰত